কি যা তা কথা বক হা ধৰ্মৰ নামত মই একদিন ধৰ্মৰ নামত ক্ষতি কৰক মোৰ একো হেৰি নাই কিন্তু কৰ্মকে ক্ষতি কৰে হে তই আৰু বোলাই অকণমান সাৱধানে থাকিবি এই ৰচোন ৰ আমি আৰু কিয় সাৱধানে থাকিব লাগিব নহয় হৰমাৰ বিষয়ে হেনো তহঁতে কিবা কিবি কৈছ সেইকাৰণে হৰমাৰ মূৰটো গৰম হৈ আছে এই ৰাহুল আৰু সীতাৰামৰ ওচৰত মাছ কিনি থাকোঁতে তুমি হৰমাইলৈ কিয় ফোন কৰিছিলা সীতাৰামৰ তাত মাছ কিনি থাকোঁতে হৰমাইলৈ ফোন এই দিয়া পাহৰ এক্টিং কৰিব নালাগে ডেকাদাই মোক চোৰাং মোবাইলটোৰ কথা কৈছে সেয়া যে আপুনি কিনা বুলি ক'লে মই বুজি নাপালোঁ বয়া ভাবত নলবদক মোবাইলটো কোনি বেচলাক আপুনি তো আকৌ গমেই নাপলাক নামটো নাজানিলো নহয় দেখিলে কিন্তু চিনি পাম অ কিয়া ইমান কিহৰ কাজিয়া লাগছি ক'ত কাজিয়া কৰা দেখা পালা হে কিবা আমি কথা পাতি আছো অ নহয় ৰ'বা তোনা যেনকে আটা আকাশ্য ডাঙৰ ডাঙৰকে মই বোলো কাজিয়াই লাগিল নেকি বাবা কথাটো কাৰোবাক সুধিছিল নে কি এই যোৱাকালি যে মই কৈছিলোঁ কি বা কৈছিলি সেইটো তই যে ক'লি যে মই নাজানো কাৰোবাক সুধিব লাগিব তেৰিকা একদম পাহৰি গৈছো কি কথা আছিল মনত পেলাই দেচোন বিয়াৰ কথাও কাৰ বিয়াৰ কথা সেই অনলাইন চিষ্টেমত যে বিয়া হয় সেইটো কথা সেইটো কথা তই তাৰমানে কাকো সোধা নাই সোধা নাই মানে কথাটো হ'ল কথাবোৰ তই গুৰুত্ব নিদিয় বুজিছ মনত কিয় নাথাকে তোৰ থেত তেৰিকা কথাটো তোক মই কোৱাটো হয় মই সুধিলোঁ বেছ অভিজ্ঞতা থকা মানুহ এজনকে সুধিলোঁ কি ক'লে তেখেতে এই বিয়া কৰোৱাটো অনলাইন চিষ্টেমত নাই বেলেগ এটা চিষ্টেমৰ কথাহে ক'লে কি চিষ্টেমক সেইটো তই কোৱাটো আছিলে অনলাইন আৰু তেখেতে কোৱাটো আছিলে অফলাইন সেইটো আকৌ কি চিষ্টেম চিষ্টেমটো মানে তোৰ ভালকৈ ময়ো বুজি নাপালোঁ থুলমূলকৈ বুজিছোঁ আৰু চিষ্টেমটো হ'ল আজি নালাগে দে এই থুলমূলকৈ কচোন থুলমূল কথাটো এনেকুৱা অনলাইন চিষ্টেমটো হ'ল তাৰমানে তই ভালকৈ বস্তুটো চাই চিতি ল'লি কি ধৰণৰ হ'ব বুটামটো টিপি দিলি সেইটো অনলাইন আৰু অফলাইনটো হৈ গ'ল তোৰ কোনোবা ঘটক এজনক ক'লি যে এনেকুৱা এনেকুৱা ধৰণৰ ছোৱালী মোক লাগে ঘটকে ক'লে যে চকুমুদি বিয়া কৰাই লওক সেইটো অফলাইন অঁ মই তহঁতৰ কথাখিনি বুজি পালোঁ ভাল হৈছে খুব ভাল কাম হৈছে মানে এই পূজা পাতল এইবোৰ যদি মানুহৰ মনত থাকে নহয় আধ্যাত্মিক চেতনা থাকে আৰু যিবিলাক মানুহৰ আধ্যাত্মিক চেতনাটো থাকে তেওঁলোকে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে ছাৰ এতিয়া আপুনি আমাৰ লগত থাকিব না নাটকো বুলি নকব ছাৰ হাও ছাৰে ভাল হোৱা বুলি ক'লে যেতিয়া থাকাটো খাটাং থাকিম মই সম্পূৰ্ণ সহযোগ কৰিম কিন্তু তহঁতেও মোক এটা কামত সহযোগ কৰিব লাগিব কৰিম কৰিম কিয় নকৰিম নিশ্চয় কৰিম কি হেল্প কওক ছাৰ চা মদ্যপান ধপাত গুটকা এইবিলাকো মানুহৰ মৃত্যুৰ কাৰণ গতিকে মই ভাবিছোঁ মই এই বিষয়ৰ ওপৰত কাম এটা কৰিম আৰু তহঁত আটাইকেইটাই মোক সহায় কৰিবি কৰিম কৰিম ছাৰ মই আৰু দাবী কৰিম ইয়াৰ আৰু ভোলাৰ কথাটো নাজো ছাৰ ময়ো কৰিম ছাৰ কথাটো সিমান এই ভদ্ৰীপৰ বেলা খান বাবাক তই কিবা খং কৰি কৈছা হে কোন তাৰে সি ভাত নাখোৱাকে গুচি গৈছি মইতো কিবা যাবা কোৱা নাই নিজে গৈছি তই কিবা কৈছা নহ'লে সি কিয় যাবই মই বেপাৰক যাবা বুজিছো আৰু বেলেগ একো কোৱা নাই আহেৰে বাবাই কিবা পূজাৰ কামত লাগি আছে পেটটো পূজা নকৰলি বেলেগ বা আৰু কি পূজা কৰে তাকেহে বুজিছো সেনকে বুজাওতে বাবাৰ খং উঠি গেল না মই বুজাখিনি বুজি নাপাওঁ কোনতেৰে খং উঠছে আওগিটা ভাত খাওঁ ৰ বাবা নাহাকে তই ভাত খাবি খামতো কিয় নাখাম আমি সি সেনকে লঘনে ভুখনে থাকিব আইঅ মুঠে নাটখে চকুত যাই পেলাই ঘুগুনি পৰঠা চিংৰা পেট ভৰে গোটাই মাৰি দিব লাগা আলি ভাতো মাৰি দিব পাৰে আকৌ ঠিক নাই হেড ধৰি জলুক আমিও খাই লওঁ ৰ তোৰ কি কথাত বাবাৰ খং উঠি মই বেপাৰক যাবা বুজিছিলো কৈছে কি মোক বেপাৰক যাই থাকিব কবা নালগে মই তহঁতক চুৰ কৰি হলেও খুৱাম তেতিয়া মই কৈছো কি মই চুৰ কৰা চাউলৰ ভাত নাখাওঁ লাগা আলি মই মণ্ডল খুৰাৰ ঘৰত কাম কৰি খাম আও ভাত খাওঁ তহঁতক মই 100 বাৰ কৈছো যি ছাৰৰ তাকে আকলাই নাচবি লগত ময়ো যাম ই বেটা সি গেলি হলা হৈ আমি গৈছো কাৰণে নহ'ল হেড ছাৰ আমাৰ লগত থাকিবতো নাটকো বুলিতো কোৱা নাই সেনকে থাকিলে হ'ব নহয় সভাপতি হ'ব লাগিব হ'বতো এণ্ডেলি হ'ব যা চব গৰ্বৰ কৰি দিছা তই একে জানি নহয় বুলি তহঁতৰ আগতে দেখোন ফোন কৰিলোৱে নহ'ম বুলিতো কোৱা নাই অহা নাই থাকিম বুলি কৈছি সভাপতি নহয় হয় নেকি এটা কাম কৰা ভাল
কলদা সভাপতি কেৰবাটা ছেক্ৰেটাৰী এ মায়ের মুড়াটো হব যা ঐ এটা রাতাবাড়ি লাভ নাই এটা কাম কৰো আগে মণ্ডলের ঘর থেকে যাও ইত্যে না যাম কিন্তু হাজবেরা যাম নহয় নহয় ইটাই যাম এ ৰ আগতে কিবা খাই আহোঁ মই ভাতেও নাই ইটা গিলি জানা না যো জ্বলা অৰি যাবি ঐ ইতা হেৰি পৰাৰ ভাত খালি বৰি আৰু মইহে খালো ৰ বাবা ইটাও খনাইয়ে মাই খাব দে কম ভাই বেপাৰৰ কামত গৈছি হেন পাম ৰাতিপুৱা খাইছিল না পুৱা খাই যোৱা নাই হান পাঙে মাই খাইছি দক পেহী কত দেখেৰা জ্বালা আটাই দি আক্কাই ভাত মাৰি গেছি আজি আৰু বেপাৰৰ কামক যোৱা নাই নহয় ৰাইজৰ কাম কৰিব গেছি তাকে মই শংকৰী কোৱাৰ কাৰণে নিজেই শংকৰী গুচি গেল আইহেৰে ৰাইজৰ লগত আছে ৰাইজৰ কামটো কৰিবাই লাগব হৈ না মাই দিনত ৰাইজৰ কাম কৰিব যাই পেলাই ৰাতি চুৰ কৰিলে নহ'ব নহয় মাই ৰাইজৰ কাম নকৰিলেও আমাৰ আকৌ লুজ কাম নাই কিন্তু চুৰ কৰিলে নহ'ব নহয় মোৰ চিধা কথা খাব শুনছা তাইৰ কথা আজি কেইদিনমান ধৰি গোটাই মুখখন মস্ত চকা হৈছে কথাই মুখে দি জুই অলো হক দে বৌ আবেৰি হ'লেও একাষৰাও মিছা কথা কোৱা নাই হৈ দে বহু মই চিন্তা চৰ্চা কৰিলো বুঢ়া এতিয়া চিন্তা চৰ্চা কৰি কিবা সিদ্ধান্তত উপনীত হলি নে আপনাকে কলো দেখোন পূজাৰ কথাটোহে আমি পাতাটো পাতিমে দক আপুনি বা কি কয় এই মই ক'বলৈ কিটো আছে ৰাইজখন য'ত ময়ো তোৰ ৰাইজ আমাৰ লগত আছে তাকেতো বহু চিন্তা চর্চা করি অবশেষত আমি আপনাকে সভাপতি পাতাটো ঠিৰাং করছো সেইটো দায়িত্ব মই ল'ব নোৱাৰিম নহয় বোপাইহঁত আপনি কিয় চিন্তা করছি আপনি এনে নামত থাকলি হল কাৰ্যকাৰী সভাপতি এজন পাতি দিমতো আহা বেয়া কথা এই চিষ্টেমটোৱে অতি বেয়া আৰু এজনক সভাপতি আনজনক কাৰ্যকৰী পাতিব নালাগে তাতকৈ এজন ফ্ৰী মানুহ চা তেওঁক দায়িত্ব এটা খেলা খতম আপোনাক বহুত আশা কৰিছিলোঁ দক খুৰা এই আশা কৰিবলৈ বহুত মানুহ আছে যা কি করবি গেরপা খুৰাকে ৰাখবা লাগবো এই ঘুরা না নকরবো বহুত পপুলেশন থাকা মানুহ আপনি কি থকা মানুহ পপুলেশ্যন এই কি বস্তু এইটো আপনার পপুলেশন আছে বহুত মানুহে আপনার ভাল পায় পপুলেশ্যন নহয় বান্দাৰ পপুলাৰিটি বুজিলো দে ঐ পাখণ্ডহন মোতকৈ বেছি হেডমাষ্টাৰৰ পপুলেশ্যন আছে হেডচাৰক নাপটো খুৰা হেডচাৰ নহয়তো আৰু হলিতো কথাই নাছিল হবা খুঁজলে হবা নে না ইচ্ছাৰ কথা হল না এটি হেডচাৰ নহলে এখন গাঁৱত আকৌ নব নেকি কিবা কলা সময়তো নিজে গৰ্ব কৰি গৈ আছে যি মোক সভাপতি নাপেটলি এখন গাঁৱত পূজাই নহয় দৰকাৰ হলে কলা শৰ্মাক পাতিমহে সভাপতি তথাপি হেডচাৰক নাপটো আই যৌ আমাৰ দুষ্টিয়ে তাৰমানে ৰিজেক্ট কৰিছে মই নহওঁ বুলি ক'ব নালাগিছিল নেকি বাৰু খুৰা কলা শৰ্মা গতাই বদমাইছে এই হলি ভয়া হ'ব পূজাখন গেলেই দিব খুৰা ভাল চান্স পাইছে একবাৰ কথাটো ভাবি চাওকচোন আহ দক কি কথা কৈছে ডাঙৰ চিধা কয়দেউ অফলাইন বিয়া নহয় বাবাই ক'লে ছাৰ এইটো কেনেকুৱা চিষ্টেমৰ বিয়া মই বুজি পোৱা নাই দেই ছাৰ এই ঘটক এজনক ধৰিব লাগিব তেখেতে চব ঠিক ঠাক কৰি দিব কিন্তু দৰায়ো কইনাই চাব নোৱাৰিব কইনায়ো দৰা চাব নোৱাৰিব সেইটোৱে হ'ল অফলাইন বিয়া জানো এইটো কি চিষ্টেমৰ বিয়া মই বুজি পোৱা নাই দেই ছাৰ এই এখেতে অফলাইন বিয়াৰ ওপৰত কৈ আছে মই শুনি আছো এখেতে কিন্তু বহুত কথা জনা হৈ গ'ল দেই মই নাজানো ছাৰ বাবাহে শিকাইছে মোক চুতীয়া এইটো কি চিষ্টেমৰ বিয়াহে এই অনলাইন অফলাইন ধৰক এই হোৱাটছআপ ফেচবুক নকৰাকৈ যিবোৰ বিয়া হয় সেইটো অফলাইন আগৰ দিনতো আছিলে বিয়াৰ পিছতহে দৰাই কইনাক দেখা পাইছিল কইনাই দৰাক দেখা পাইছিল কিন্তু আগৰ দিনত মাক দেউতাকে কইনাক চোৱাৰ নিয়ম আছিল নাই সেইটো আছিল এনেকুৱাও আছিল মানে ধুনীয়া দেখিবলৈ ধুনীয়া ভনীজনীক দেখুৱাই দেখিবলৈ বেয়া বায়েকজনীক বিয়া দিলে সেইটোও আছিল এতিয়াও আছে নেকি ছাৰ জানো মই ক'ব নোৱাৰিম নহয় এইটো চুতীয়াহে ক'ব পাৰিব নে কি কয় চুতীয়া থাকিব নিশ্চয় থাকিব এতিয়া অনলাইনৰ যুগত অফলাইনৰ বিয়াৰ কথা ক'ত হ'ব তাৰো কিবা ছিষ্টেম থাকিব পাৰে ক'বতো নোৱাৰি তাকে ভাত খাজি থোৱা আছে ভাত খাজি থোৱা আছে
খালি হ'ল খালো মাই আৰু মই মজা হৈছে আকৌ মজা হোৱা নাই নাছিলে আকৌ সৰু সৰু বুটুৰমান ডাঙৰ ৰান আলু আছিল গোটাই খালি কেঁচাক কেঁচাককে উঠে কি কৰব আৰু তাকে গোটাই খাৰ আৰু জ্বালা দি পেলাই খালো বহুতৰ ভাগত যে এখনিও নিমলে মই যে এখনি আনিয়ে দিছোঁ মিছা কবা নাপে হাজাৰ বয়া হ'লেও সেইখিনি কিন্তু মণ্ডল লিখুৰিয়ে দি পঠাইছি ইটা মনে মনে দেখিলি হ'ল মই নামান জিৰাম ভাত নাখৈ নাখাওঁ কিয়া ভোক নাই ভোক নাই নে মোক এতিয়াও খং কৰি আছে ভোক নাই পুৱাটো পন্তা খাচিয়ে এতিয়া কিজানি বজাৰ চজাৰত যাই পেলাই ঘুগনি চিংৰা পৰঠা এগিলাখান খাই পেট ভৰাইছি ক'ত আৰু ভোক থাকিব বকি দেখবা নাইৰ পে যাবা যাম দ এটা কথা হলি ৰাতিক গেলি কিন্তু ৰান্ধবেক গেলি কচুত থাৰা একডালো নাই মই কোৱাটো ক'লো মনত ৰাখলি হ'ল ভোলাদা আহিলা হাও ভোলাদা দেখোন অহা নাই হা তোৰ সেই গুৰু তই যে জানবি আহিব কিন্তু ইটা সভাপতি কাক পাতিবা কলা শৰ্মা কলা শৰ্মাক ভাল নালাগে হা কলা শৰ্মাক সভাপতিহে পাতিম বইনাক বিয়া নিদো নহয় না ৰতিদা সভাপতি পাতিবা হা ৰুটিদাক ধন ভৰালি পাতিব লাগিব চাওঁ দেচোন কাক কি পাতো এই আহিছে কি পাতায়ে সভাপতি সভাপতিয়ে কলা শৰ্মাক পাতিম দেই ঐ ল'ৰাহঁত আছনে তোৰ কাণখন বেয়া হ'লেকে পিছফালৰ পৰা অত চিঞৰি আছো শুনা নাই তই নাই কিবা ভাবি আহি আছো বাৰু এইবোৰ ভাবা চিন্তা বাদ দে আচ্ছা হেৰি নহয় দুষ্টিয়ে কি নহওঁ বুলি ক'লে নেকি নহয় নহয় তাকেত নহয় হে এনাই সহায় কৰি দিম বুলি কৈছি আপনিও তাই নাই সহায় কৰি দিব হয় না সেই ধৰিতো কলা শৰ্মাক সভাপতি পাতিম ছাৰৰ অহংকাৰ বহুত বেছি হৈছে জানে না ছাৰে ভাবি আছে তেখেত নাথাকিলে আকৌ আমি অনুষ্ঠান কৰিবই নোৱাৰো নহয় কথাটো সেইটোৱে সেনেহেনে কথা বা এটা কাম কৰচোন মই তহঁতক উপায় এটা দিওঁ মিহিৰাম চুতীয়া যদি ছেক্ৰেটেৰী হয় মই সভাপতি হ'ম যা এতিয়া কথাটো তহঁতে বিবেচনা কৰি অতি শীঘ্ৰে মোক জনাবি ঐ আহিলো মজা হ'ব হা বঢ়িয়া হ'ব মিহিৰাম সম্পাদক আৰু মণ্ডল খুৰা সভাপতি ধকে ইনকে ডিচিজন ল'ব নোৱাৰা মই চিন্তা কৰোঁ ৰচোন কি কৰিব পাৰোঁ ছাৰ ছাৰ চুতীয়া কওকচোন ছাৰ মই ছাৰ এটা হেল্প কৰিব লাগিছিলে ছাৰ মানে অকণমান পইচা লাগিছিলে এতিয়া এটিএম যাবলৈ দূৰো আছে যাবলৈ মন যোৱা নাই আকৌ এটিএমত বা পইচা আছেনে নাই বেছি নহয় ছাৰ মোক 500মান টকা লাগিছিলে হয় নেকি চুতীয়া মানে অসুবিধা হ'ব নেকি ছাৰ নহয় নহয় না অসুবিধা হয় যদি নালাগে মই তেতিয়াহ'লে লোকেল এটিএমলৈ যাব লাগিব লোকেল এটিএম মানে মোৰ ইয়াত লোকেল এটিএম আছে নহয় সেই বুজাই কওক না শৰ্মায়া মোৰ লোকেল এটিএমটো ঠিক আছে ছাৰ গৈ থাকোঁ কিয় পইচা নালাগে নালাগে দিয়ক ছাৰ অসুবিধা হ'ব আপোনাৰ নাই অসুবিধা কিডাল হ'ব আপোনাক পইচা দিবলৈ মোৰ আপুনি 500হে খুজিছে মোক আপোনাক মই 5000 টকা দিম খালি প্লিজ চুতীয়া আপুনি অফলাইনত বিয়াখন নাপাতিব অফলাইন হেৰি বৈছ গেলদক কোন গ'ল হেৰি হেডমাষ্টাৰৰ ঘৰত আপোনাৰ পুতাক বহি আছিল এতিয়া হেডমাষ্টাৰৰ ঘৰৰ পৰা বাহিৰত দেখিবলৈ আহিছে সি থাকিলে কি হ'ব হেৰি আপোনাৰ পুতাক থাকিলে মই একে সোমাই ভাল নাপাওঁ কিয় ক'ব নোৱাৰোঁ আপোনাৰ পুতাকক মই কিবা মস্ত বেয়া পাওঁ সেইটো হয় সিও আপোনাক বেয়া পায় আপোনাৰ পুতাকৰ মনত কিবা এটা সন্দেহ আছে কি সন্দেহ আছে কওকচোন বৈশ্য হেৰি আপোনাৰ পুতাকৰ মুখখান যেন মোৰ মুখৰ লগত মিলে বহু মিলে সেইলৈ কিবা এটা সন্দেহ আছে হেৰি মোৰ ল'ৰা ধুনীয়াহে আপোনাৰ মুখৰ লগত মিল থকা বুলি ক'লে মই বিশ্বাস কৰিম নেকি ঐ মোৰ আপোনাৰ ল'ৰা ধুনীয়া আৰু মই ঘূণীয়া হেৰি ময়ো কম বস্তু নাছিলোঁ চেংৰা খালত হাফ পেণ্ট জোতা মাৰি যেইটা কাগজ লগে ওলাই যাম ফল চাই থাকে মোক সেইকাৰণেতো সন নামাই পাগলা হৈ গৈছিল মোৰ নামত কোন সৰু নামাই কম ৰ'ব
এটা কাম কৰক হেৰি চাহ কৰক ভালকে গাহেলাতে আগফালে চাহ খাই লওঁ চাহ খায়ো থাকো আৰু চেংৰা কালৰ কথাগিলা পাতিও থাকো অ বন্ধু কওক নাই নাই এই মাত্ৰ সোমাইছো এই ঘৰত ঘৰ সোমাই আপোনাৰ ফোনটো পাইছো হা হেৰি কৰিব কালি গেলি মোৰ কাৰণে ডাঙৰ ডাঙৰ তামোল এক বস্তা ৰাখিবচোন নাই সৰু সৰু বগৰী উঠি আন নালগে ডাঙৰ ডাঙৰ ৰাখিব আজিকালি মই মাল চাল খাব বাদ দিছো দিয়ক হ'ব দিয়ক ৰাখক খালি ইয়াতে আহিছে আৰু মই জিন্দগীত পাপৰ নানো পাপৰ ভাজা নালগে আঞ্জা আনছি না নাই দহখান আঞ্জা নালগে নহয় আহান হলি হ'ব ওলকবি আছে নহয় সেই দি হ'ব ক'ত আছে ওলকবি চুচেলত তৰপে মাই দেখোন 1 কেজি আনছি 10 টকা দি পেলাই ইয়ে ক'ৰ কি কথা কৈ আছে হে আনছি চ গেছোন চ মাই ৰুমত য হয় নেকি জলুক আপুনি নিজে জলা আহা আহো দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট হৰি মাই ওলকবি ক'ত থৈছি কিহৰ ওলকবিয়ে চুচেলত তৰপে জি টাকা 10 টা দি পেলাই 1 কেজি ওলকবি আনছিলি সেই ওলকবি কিনছি নে মাই কিনছি তো মোক চুচেনে কৈছি নহয় হয় মাই কিনাতো হৈ ৰ কাক দিছা কিনি মাজনী হাতক দিছিলো কোনি মাজনীয়ে পইলাৰ পদ্মিনীত যাক মাজনী নহয় লুকু টুকু হাতৰ মাজনীক দিছিলো পেহে কলা বোলে মাজনী হাতে খেতিৰ কবি খাবাই নাপায় 1 কেজি কিনি দিব 500 টকা দিব দে মই আৰু কিনি দিছিলো থেংকুল বুলি কলা 8 টকা পইচা আকৌ নেদলাক দেখোন হৰি হৰি কপাল 10 টকাটো আপুনি হেংকাই হেৰালাক মাৰি তই দেখোন টিকট কাটা আনলে লটাৰীত টিকট কাটা আনল টিকটটো কাটলি কিন্তু লটাৰীত আকৌ নাপলি ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই